প্ৰথম কথাটো হ'ল কি যেটো কুলসী নদীৰ ওপৰত যি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাৰণে চৰকাৰে ঘোষণা কৰিছে এইটো ঘোষণা আমি শুনিছোঁ যে 2 জুন তাৰিখে ঘোষণা কৰিছে মেঘালয়ৰ চিফ মিনিষ্টাৰ আৰু অসমৰ চিফ মিনিষ্টাৰ মহোদয়ে আৰু এইটো আসলতে আমি যেটো জানিছো ব্ৰহ্মপুত্ৰ বৰ্ডে বহুত দীৰ্ঘদিনৰ পৰাই সাৰ্ভে কৰি আছে প্ৰায় 97 মানৰ পৰা সাৰ্ভে কৰিছে 2009-10 মানত এইটো বেছি ফোকাসিং হৈছে বা সয়েল টেষ্টৰ হিমান মানৰ পৰা আৰম্ভ হৈছে তো আমি গম পাইছো যে হেতু যেটো ডেম হে ডেমটো ইতিমধ্যে তাতে নিৰ্মাণ কৰিব তাত 62 মিটাৰ ওখ কৰিব আৰু 55 মেগাৱাট বিদ্যুৎ উৎপন্ন কৰিব এনেকুৱা ধৰণৰ প্ৰকল্প হাতত লৈছে যে আমি নিশ্চিত যে এইটো প্ৰকল্পটো হলে তাত থকা যিখিনি মানুহ বা নামনি অংশত যিখিনি আছে সেইখিনি যথেষ্ট ক্ষতি সাধন হ'ব গতিকে আমি সেই কাৰণেহে আমি আন্দোলন কৰিছো যে এনেকুৱা ধৰণৰ জীৱন জীৱিকাৰ প্ৰতি যি ভাবুকি আহিব পৰা যেটো এটা প্ৰকল্প সেই প্ৰকল্পটো আমাক অঞ্চলস্থ ৰাইজে নিবিচাৰে আৰু আমি জাতীয় সংগঠনসমূহেও নালাগে বুলি একেমুখে আমি কৈছো গতিকে সেই কথাটো সন্মান জনাই মুখ্যমন্ত্ৰী মহোদয়ে এই প্ৰকল্পটো বাতিল কৰিলে নিশ্চয় আমাৰ কাৰণে ভাল হ'ব বা ৰাইজৰ কাৰণে ভাল হ'ব আৰু তেনেস্থলত যোৱাকালি যেটো তেখেতে কৈছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে যিখিনি কথা কৈছে তেখেতে কি কাৰণত কেনেকৈ কৈছে আমি নাজানিম কিন্তু তেখেতে যিখিনি কথা কৈছে যে সেইখিনি কথাৰ ওপৰত আমি আশ্বস্ত আমি হ'ব নোৱাৰো তেখেতে কৈছে যে এছাম মানুহে আন্দোলন কৰি ভাল পায় এই আন্দোলন কৰি নেতা সৃষ্টি কৰি অসমখন পিছুৱাই গৈছে বা ধ্বংসৰ কৰা হলে গৈছে এই কথাখিনি আমি আশ্বস্ত হ'ব পৰা নাই কাৰণ আজি জলবিদ্যুৎ প্ৰকল্পটো হোৱাৰ লগে লগে সেই অঞ্চলৰ প্ৰায় 25খন গাঁও পানীৰ তলত বুৰ গৈ থাকিব নামনি অঞ্চল 100 কিলোমিটাৰ নগৰবেৰালৈকে যি বিস্তীৰ্ণ অঞ্চল দক্ষিণ কামৰূপ অঞ্চল এই অঞ্চলৰ এই নদীটোই এটা জীৱন ৰেখা স্বৰূপ গতিকে এই নদীৰ ওপৰত ভিত্তি কৰি এই অঞ্চলৰ মানুহে খেতি বাতি কৰি জীৱন নিৰ্বাহ কৰি আছে আৰু জীৱন জীয়াই আছে গতিকে তেনেস্থলত এই প্ৰকল্পটো হলে তাৰ যেটো এটা ভয়াবহতা সেই ভয়াবহতা ইতিমধ্যে আমি প্ৰকাশ কৰিছো তথাপিতো মই ক'বলৈ বিচাৰিছো যে তাত যি 62 মিটাৰ ওখ এটা ডেম হ'ব সেই ডেমটো হোৱাৰ লগে লগে কি হ'ব তাত পানী ষ্টৰ হৈ যাব আৰু হোৱাৰ লগে লগে বাৰিষা সেই পানীসমূহ এৰি দিব দিয়াৰ লগে লগে কি 100-200 স্পিডত পানী গুচি আহিব নদীলৈ আহিব লাগে বুলি কথা নাই নদী নাচায় মানে সিধাই আহি যাব গতিকে নামনি অংশত যিখিনি গাঁও আছে পশুধনৰ পৰা আদি কৰি সকলো কি হ'ব নিহেষ হৈ যাব গতিকে আৰু ইয়াত থকা যি আছে জলত যি আছে ডলফিন ৰিভাৰ ডলফিন সেই ৰিভাৰ ডলফিন পৃথিৱীৰ পৰা নিহেষ হৈ যাব গতিকে এই বিখ্যাত ৰিভাৰ ডলফিনটো ৰক্ষা কৰিব লাগিব ইয়াত থকা জৈৱ বৈচিত্ৰতা ৰক্ষা কৰিব লাগিব ইয়াত থকা জনসাধাৰণৰ ৰক্ষা হ'ব লাগিব গতিকে এইবিলাকৰ প্ৰতি ৰক্ষা লক্ষ্য কৰিয়ে মাননীয় মুখ্যমন্ত্ৰীয়ে কি কৰিব লাগে এই বিদ্যুৎ যেটো এটা প্ৰকল্প এই প্ৰকল্পটোৰ যেটো এটা সিদ্ধান্ত সেই সিদ্ধান্ত চৰকাৰীভাৱে এখন নটিফিকেশন দি ইয়াত নহয় বুলি এটা সিদ্ধান্ত লৈ কিনে যেতিয়া প্ৰকাশ কৰি দিব তেতিয়া ৰাইজে আশ্বস্ত হ'ব গতিকে তেখেতে আমাক আন্দোলন কৰি নেতা সৃষ্টি হ'ব পৰা কিবা পৰা আমাৰ তেনেকুৱা ধৰণৰ মানসিকতা নাই আৰু আমাৰ ৰাইজ এনে আন্দোলন কৰিব লাগে কাৰণে আন্দোলন কৰিবলৈ ওলাই অহা নাই আৰু এটা কথা স্পষ্ট আপোনালোকে জানি ল'ব অসমৰ ৰাইজে জানিব যে আন্দোলন কৰা ইমান সহজ কথা নহয় কাৰণ এই ভিতৰুৱা 30-27 কিলোমিটাৰ দূৰৰ পৰা নেশ্যনেল হাইৱেলৈকে ওলাই আহি কিমান কষ্টৰে মহিলাসকল ৰাইজসকল ওলাই আহি আমি আন্দোলন কৰিছো গতিকে ইমান সহজ কথা নহয় আৰু এনে আমি আন্দোলন কৰিব লগা কাৰণে আমি আন্দোলন কৰা নাই তাৰ ওপৰত স্যাটেলাইটৰ কথাখিনি কৈছে বৰদুৱাৰৰ যেটো 1500 একৰ ভূমিত যেটো স্যাটেলাইট মানে সিটি মানে টাউনশ্বিপ গঠন কৰাৰ কাৰণে যি মানে পৰিকল্পনা হাতত লৈছে সেই কথাটো আমি বিৰোধিতা কৰিছো তাত থকা যিখিনি জনসাধাৰণ আছে সেই মানুহখিনিৰ ভূমিপট্টা আজি নাই দীৰ্ঘদিন ধৰি বসবাস কৰি আছে শ বছৰ ধৰি বসবাস কৰি আছে গতিকে সেই টাউনশ্বিপ কৰাৰ বিপৰীতে তাতে ভূমিপট্টা প্ৰদান কৰক আৰু সেই যেটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া হয় তাত সেই যেটো বেল্ট এৰিয়াটো তেওঁলোকে ডি ৰিজাৰ্ভ কৰি কিনে তাত টাউনশ্বিপ গঠন কৰিব খুজিছে সেইটো আকৌ জিএমডিৰ আণ্ডাৰত আপোনালোকে জানিব যে দীৰ্ঘদিন ধৰি ৰাভা হাছং অঞ্চলটোত ৰাণীৰ পৰা জয়ৰাম কুছিলৈ যি 779 ভিলেজেছক লৈ কি কৰিছে ৰাভা হাছং সাহিত্য শাখিত পৰিষদখনক আমি ষষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি এখন সংগ্ৰাম আমি চলাই আছিলোঁ এই সংগ্ৰামটো যথেষ্ট দীঘলীয়া আৰু দীৰ্ঘদিনীয়া সংগ্ৰাম গতিকে এই সংগ্ৰামখনৰ অন্তৰ্ভুক্ত সেই এলেকাটো হয় এই অঞ্চলবিলাক হয় গতিকে এই অঞ্চলবিলাকত যদি টাউনশ্বিপ গঠন কৰি দিয়া হয় জলবিদ্যুৎ প্ৰকল্প কৰা হয় তেতিয়াহ'লে ইয়াৰ যেটো জনগাঁথনি জনবিন্যাস বিচ্ছিন্ন হ'ব আৰু তেতিয়া কি হ'ব ষষ্ঠ অনুচ্ছেদ পোৱাৰ কাৰণে যেটো আমাৰ এটা ব্যৱস্থা বা চৰিত্ৰ তাত নিশ্চয় বিঘ্নিত হ'ব গতিকে এনেকুৱা ধৰণৰ প্ৰকল্প আমাক নালাগে তাৰ বিপৰীতে এই অঞ্চলত অতি শীঘ্ৰে ষষ্ঠ অনুচ্ছেদ যেটো ব্যৱস্থা তেখেতে আগবঢ়াই লৈ গেনে আমাক এই অঞ্চলক
ব্যৱস্থাটো কৰক বা স্বচ্ছনচি দিয়াৰ ব্যৱস্থাটো কৰক নিশ্চয় চিন্তিত কৰিব সন্মুখত নিশ্চয় 2026 চনত বিধানসভাৰ নিৰ্বাচন আছে গতিকে নিৰ্বাচনত নিশ্চয় বিজেপিয়ে আকৌ শাসনৰ গাড়ীত অহাৰ নিশ্চয় চিন্তাটো থাকিবই বা থকাটোৱেই স্বাভাৱিক গতিকে তেনে ক্ষেত্ৰত যি সৰ্বসাধাৰণ মানে সৰ্বপৰ্যায়ৰ ৰাইজ আজি এই সংগ্ৰামখনত যোগদান কৰিছে ওলাই আহিছে ৰাইজ শংকিত নহয় আতংকিত হৈছে গতিকে আতংকিত হৈছে যেতিয়া এই চৰকাৰখনৰ প্ৰতি হয়তো চৰকাৰখনৰ মানে জনসাধাৰণৰ এটা অনীহা ভাৱ আহিছে গতিকে সেই কথাটো অসমৰ যি চৰকাৰ আছে বা যি বৰঘৰীয়া মানে আছে ৰজাঘৰীয়া আছে তেওঁলোকে নিশ্চয় কথাটো বুজি পাইছে সেইকাৰণে আমি অনুভৱ কৰোঁ নিশ্চয় তেওঁলোকেও এইটো শংকিত হৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যে ৰাইজৰ সুবিধাৰ বাবেহে এই প্ৰকল্প ৰাইজে নিবিচাৰিলেই নহয় এই কথাটো আপোনালোকে কি বিচাৰিছে ৰাইজৰ সুবিধাৰ বাবে এই ব্যৱস্থাটো কৰা বুলি কৈছে জলসিঞ্চন ইত্যাদি বিষয় 55 মেগাৱাট বিদ্যুৎ উৎপন্ন কৰিব ৰাইজৰ কি সুবিধা হ'ব সেইটো নিশ্চয় ইণ্ডাষ্ট্ৰী গঠন কৰি মানে গঢ়িব ইণ্ডাষ্ট্ৰী ক'ত গঢ়িব নিশ্চয় এই দক্ষিণ কামৰূপ অঞ্চলতে ইণ্ডাষ্ট্ৰী গঢ়িব সেই ইণ্ডাষ্ট্ৰী গঢ়িলে আমাৰ এই অঞ্চলবিলাকে নিশ্চয় আৰু ইণ্ডাষ্ট্ৰীৰ নামত বণিক গোষ্ঠীৰ তাতে আমাৰ খিলঞ্জীয়াৰ ভূমি গুচি যাব গতিকে কেনেকৈ ৰাইজৰ উপকাৰ হ'ব বুলি কেনে আপোনালোকে ভাবে এটা কথা আপোনালোকে জানিব যে যেতিয়াই শ্বিলঙৰ পৰা দিছপুৰলৈ অসমৰ ৰাজধানী আহিছিল যি বেলতলা বৰ্তমান যি জনতা ভৱন আছে সেই অঞ্চলত আমাৰ জনজাতীয় মানুহখিনি আছিল আজি এই দক্ষিণ কামৰূপৰ অঞ্চলত যি মানে সীমামূৰীয়া মেঘালয় ৰাজ্যৰ সীমামূৰীয়া অঞ্চল আমাৰ জনজাতীয়সকলে বাস কৰে এই অঞ্চলত টাউনশ্বিপ দিব জলবিদ্যুৎ প্ৰকল্প ডাঙৰ কিছুমান প্ৰকল্প হাতত ল'ব তেতিয়া সেই অঞ্চলত কি কৰে আমাৰ যিটো জনজাতি মানে লোকসকল আছে তাত বসবাস কৰিব নোৱাৰে তেওঁলোকে তিষ্টি থাকিব নোৱাৰে তাৰ উদাহৰণ বেলতলা আজি পাবলৈ নাই তাত বিল্ডিং হৈ গ'ল কিন্তু আমাৰ মানুহ তাতে পাব নেকি নাপায় গতিকে সাফাৰ কৰিব নোৱাৰে আমাৰ মানুহে এনেকুৱা এটা প্ৰাকৃতিক পৰিৱেশত থাকি ভাল পায় এই গাঁৱলীয়া এটা সামাজিক পৰিৱেশত থাকি ভাল পায় গতিকে এনেকুৱা ধৰণে আমাক থাকিব দিব লাগে তাৰ কাৰণে মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com